সকলকে সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই কবৰী আৰু দিব ওলাইছো আজিৰ দিনটোৰ বাতৰি শিৰোনাম। আজি ফেব্ৰুৱাৰী মাহৰ আজি 2 তাৰিখ, মাঘ মাহৰ আজি 19 তাৰিখ আৰু আজি মঙলবাৰ। আৰু আজিৰ দিনটোৰ বাতৰি কাকতত কি গুৰুত্বপূৰ্ণ বাতৰিসমূহে স্থান পাইছে আমি আপোনালোকক জনাম। প্ৰথমে হাতত তুলি ল'ব বিচাৰিছো মই নিয়মীয়া বাৰ্তা বাতৰি কাকতখন। আৰু নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত প্ৰথমে শিৰোনাম দখল কৰিছে বাজেট সম্পৰ্কীয় বাতৰিয়ে। আৰু যেহেতু লোকসভাত প্ৰথমবাৰৰ বাবে কাগজবিহীন বাজেট দাখিল কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আৰু নিৰ্মলা সীতাৰমণৰ 15.06 লাখ কোটি টকাৰ ঘাটি বাজেটত মুঠ ব্যয় নিৰ্ধাৰণ কৰা হ'ল 38.83 লাখ কোটি টকা। স্বাস্থ্য প্ৰতিৰক্ষা আন্তঃগাঁথনি ৰেলৱে পথ যোগাযোগ কৃষকৰ কল্যাণক প্ৰাধান্য দিয়া হৈছে আৰু কভিড কালত সপোনৰ বাজেট প্ৰতিশ্ৰুতি আশাৰ নতুন সূৰ্যোদয়ৰ আভাস আদৰিব দেশবাসীয়ে বুলি মন্তব্য কৰিছে। লগতে কিছুমান বস্তুৰ দাম বাঢ়িছে, কিছুমান বস্তুৰ দাম কমিছে আৰু দাম বাঢ়িছে তালিকা এখন দিছে। ইলেক্ট্ৰনিক্স সামগ্ৰী, মোবাইল ফোনৰ দাম বাঢ়িছে, মোবাইল চাৰ্জাৰ, আমদানিকৃত কেঁচা চিল্ক, চামৰাৰ সামগ্ৰী, আমদানিকৃত ৰত্ন, কাবুলী চানাৰ দাম বাঢ়িছে, মচুৰ দাইলৰ দাম বাঢ়িছে, ইউৰিয়া আৰু আমদানিকৃত বাহনৰ সামগ্ৰীৰ দাম বাঢ়িছে। লগতে দাম কমিছে সোণ, ৰূপ, ব্লু, তীখা, নাইলনৰ বস্ত্ৰ, তামৰ সামগ্ৰী, বীমা, জোতা, কৃষি সঁজুলি আৰু বিদ্যুৎ, আমদানিকৃত চিকিৎসা সঁজুলিৰ দাম কমিছে। লগতে ইয়াতে উল্লেখ কৰিছে যে আত্মনিৰ্ভৰ বাজেট দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ডিজিটেল লোকপিয়লৰ ঘোষণাৰে 3,768 কোটি টকা আবণ্টন আৰু 75 বছৰ ঊৰ্ধ্বৰ নাগৰিক পেঞ্চনাৰক আয়কৰৰ পৰা সকাহ। লগতে বীমাত প্ৰত্যক্ষ বিদেশী বিনিয়োগ 74% বৃদ্ধি কৰা হৈছে। লগতে প্ৰব্ৰজিত শ্ৰমিক বনোৱাৰ বাবে এক দেশ এক ৰেচন কাৰ্ডৰ বিশেষ ঘোষণা কৰিছে, এক ভাল খবৰ। লগতে বিদ্যুৎ খণ্ডৰ উন্নয়নত ধাৰ্য কৰা হৈছে 3.05 লাখ কোটি টকা। পথ ঘাইপথৰ নামত আবণ্টন হৈছে 1.18 লাখ কোটি টকা। আনফালে কৃষক আৰু গাঁৱৰ উন্নয়ন খোদিত হৈছে বাজেটৰ হৃদয়ত। সীতাৰমণৰ বাজেটক উচ্চ প্ৰশংসা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু তাৰ পিছতে কিন্তু সমালোচনা কৰিছে, কংগ্ৰেছে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে যে কৃষকৰ সমস্যাক অৱজ্ঞা কৰা হৈছে বুলি সমালোচনা কৰিছে কংগ্ৰেছে আৰু দেশৰ সম্পদ পুঁজিপতি বন্ধুক গটোৱাৰ ষড়যন্ত্ৰ বুলিও প্ৰকাশ পাইছে। আৰু 34,000 কোটি ব্যয়েৰে 3 বছৰত নিৰ্মাণ হ'ব অসমৰ 1300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰু সীতাৰমণৰ বাজেটত উত্তৰ পূৰ্বৰ বাবে ধাৰ্য কৰা হৈছে 68,024 কোটি টকা। লগতে অসম বংগৰ চাহ বাগিচাৰ মহিলা শিশুলৈ 1,000 কোটি টকাৰ পেকেজ, BTCক 11 কোটি আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদক 37.75 কোটি, ডিমা হাছাও স্বায়ত্ত পৰিষদক 22 কোটি আবণ্টন দিয়াৰ ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। আৰু কৃষকলৈ সুখবৰ বুলি আছে। বক্স হিচাপত এক বাতৰি আছে যে কৃষি ঋণ 16.5 লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে আৰু বাজেটত 1.5 গুণ বৃদ্ধি কৰিলে MSP। আৰু স্বাস্থ্যত ব্যয় কৰিব 2.23 লাখ কোটি টকা। কভিড ভেকচিনৰ বাবে 35,000 কোটি টকা। আৰু কভিড কালৰ বাজেটত স্বাস্থ্যক সৰ্বাধিক গুৰুত্ব দিছে নিৰ্মলা সীতাৰমণে। আৰু প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ ভাৰত যোজনাত ধাৰ্য কৰা হৈছে 64,000 কোটি টকা। আৰু দেশৰ সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰিব দেশৰ বাজেটে বুলি মন্তব্য আগবঢ়াইছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মোদী চৰকাৰে পেৰাচিটামল দিয়াই দায়িত্ব সামৰিলে বুলি কিন্তু সমালোচনা কৰিছে দেৱব্ৰত শইকীয়াই। আৰু জনমুখী আই ৰাজ্যিক বিজেপিৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰে সৰ্বসাধাৰণক মাধ মাৰ বুলি মন্তব্য সমালোচনা কৰিছে বদৰুদ্দিন আজমলে। আৰু কেন্দ্ৰীয় বাজেটক লৈ ৰাজ্যৰ শাসক বিৰোধীৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু ছুইজাৰলেণ্ডৰ প্ৰযুক্তিৰে নিৰ্মিত 2খনকৈ পদপথ সেতু উদ্বোধন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 20 কোটি টকীয়া ফুটব্ৰিজত সংলগ্ন আছে এক্সকেলেটৰ, চিৰি, লিফ্ট, CCTV আৰু মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আন 7খন ফুটব্ৰিজ। শীঘ্ৰেই আৰম্ভ হ'ব চেৰাবভাটিৰ উৰণীয়া সেতু আৰু গুৱাহাটী ক্লাবৰ পৰা নুনমাটিলৈ নিৰ্মাণ হ'ব 4 লেনযুক্ত ফ্লাইঅভাৰ। উপজা দিনত মহানগৰবাসীক আটকধুনীয়া পথ সেতু উপহাৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকলৈ 7,400 টকাকৈ গ্ৰেড পে। শিক্ষামন্ত্ৰীক ধন্যবাদ জনাইছে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ শিক্ষক সন্মিলনীয়ে। আৰু 30 সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকলৈ এই মুহূৰ্তত এক সুখবৰ ইয়াতে প্ৰকাশ পাইছে। আৰু আমিনগাঁৱতো ৰাজ্যৰ প্ৰথমটো সংসদ উপায়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰা হ'ল। আঁচনিৰ সময়মতে ৰূপায়ণ কৰা হ'ল বুলি মন্তব্য। আঁচনিসমূহ সময়মতে ৰূপায়ণ কৰা মূল লক্ষ্য বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আৰু 50,000 টকাকৈ প্ৰদান 600 গৰাকী লেখক লেখিকাক
সাহিত্য সভালৈ 43.220 কোটি টকা আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে আৰু অসম ভাষা গৌৰৱ আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এই ঘোষণা কৰিছে আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতখন লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখনতো বাজেট সেই বাজেটৰ বাতৰি স্থান পাইছে প্ৰথমে আৰু কৰোনা বিধ্বস্ত অৰ্থনীতি পুনৰ উদ্ধাৰৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেট মেড ইন ইণ্ডিয়া টেবলেটত 38.83 লাখ কোটিৰ কাগজবিহীন বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আৰু স্বাস্থ্যলৈ 137% ধন বৃদ্ধি আৰু ভেকচিনক 35,000 কোটি টকা লগতে 2021-22 বৰ্ষৰ বিক্ৰী হ'ব ভাৰত পেট্ৰলিয়াম এয়াৰ ইণ্ডিয়া শিপিং কৰ্পোৰেশ্যন কণ্টেইনাৰ কৰ্পোৰেশ্যন পৱন সংখ্যকে ধৰি আধা ডজন ৰাষ্ট্ৰায়ত্ত কোম্পানী আৰু বিক্ৰী কৰিব ভাৰতীয় জীৱন বীমাৰ চৰকাৰী শ্বেয়াৰ বজাৰৰ পৰা ল'ব 12 লাখ কোটি টকাৰ ঋণ আৰু চীনলৈ লক্ষ্য ৰাখি প্ৰতিৰক্ষাৰ মূল ধনী ব্যয় 19% বৃদ্ধি কৰা হৈছে আৰু বিত্তমন্ত্ৰীয়ে দেশৰ জনতাক বিশ্বাসঘাতকতা কৰিলে বুলি মন্তব্য আগবঢ়াইছে পি চিদাম্বৰমে লগতে আত্মনিৰ্ভৰতাৰ লক্ষ্য আছে এই বাজেটত নিৰ্মলা সীতাৰমণক উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু বিভিন্ন বক্স হিচাপত বিভিন্ন সমালোচনা প্ৰকাশ পাইছে বাজেটক বিভিন্ন গৰাকীয়ে সমালোচনা কৰিছে ইয়াতে ৰাহুল গান্ধীয়ে কৈছে যে পুঁজিপতি বন্ধুক সন্তুষ্ট কৰাত ব্যস্ত হৈছে মোদী চৰকাৰ বুলি মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে লগতে বৃহৎ কোম্পানীকে লাভান্বিত কৰিব এই বাজেটে বুলি মন্তব্য অৰবিন্দ কেজৰিৱালৰ আৰু আওকাণ কৰা হ'ল কৃষকৰ সমস্যাক বুলি সূৰ্যেৱালাই মন্তব্য আগবঢ়াইছে আৰু ভৱিষ্যত নিধিত কৰ আৰোপেৰে মধ্যবিত্তক মাধমাৰ বুলি সুস্মিতা দেৱৰ মন্তব্য স্থান পাইছে আৰু জনবিৰোধী বাজেটে দেশৰ প্ৰতিটো খণ্ডকে বিক্ৰীৰ ব্যৱস্থা কৰিলে বুলি মন্তব্য মমতা বেনাৰ্জীৰ আৰু আনফালে আছে যে ৰাজ্যিক বিজেপিৰ প্ৰশংসাৰ বিৰোধীৰ মতে ফুফুলা বাজেট অসমক বহুদূৰ আগুৱাই নিব এই বাজেটে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছে লগতে কৰ্পৰেটৰ পক্ষত বাজেট বুলি ৰাইজৰ দলৰ মন্তব্য আৰু প্ৰয়োজন আছিল ষ্টেৰয়ডৰ মোদীয়ে দিলে পেৰাচিটামল দেৱব্ৰত শইকীয়াৰ এই মন্তব্য আৰু বাজেটখন হতাশজনক পূৰ্বৰ প্ৰতিশ্ৰুতিহে দোহাৰিলে বুলি বদৰুদ্দিন আজমলৰ যি মন্তব্য সেই মন্তব্য স্থান পাইছে আৰু কৃষি উন্নয়নৰ বাবে পেট্ৰল ডিজেল সুৰা কাপোৰ সোণৰ ওপৰত উপকৰৰ প্ৰস্তাৱ আৰু 2021-22ত খেতিয়কক 16.5 লাখ কোটি টকা ঋণ দানৰ লক্ষ্য আৰু কৃষি ক্ষেত্ৰৰ বাবে ধাৰ্য কৰা হ'ল 75,000 কোটি টকা বুলি এই মন্তব্য স্থান পাইছে আৰু 2023ৰ ভিতৰত ব্ৰডগজ ৰেলপথৰ হ'ব বৈদ্যুতিকৰণ ৰেল খণ্ডলৈ 2,15,058 কোটি টকা ধাৰ্য কৰা হৈছে আৰু উত্তৰ পূব সহ 4 ৰাজ্যৰ প্ৰকল্পৰ বাবে ধাৰ্য কৰা হৈছে 12,985 কোটি টকা আৰু দেশৰ জনজাতি এলেকাত স্থাপন হ'ব 750 একলব্য আৱাসিক বিদ্যালয় শিক্ষা শিতানত আবণ্টন কৰা হৈছে 6.13% হ্ৰাস আৰু ভিন্ন স্থানত স্থাপন কৰা হ'ব 100 সৈনিক স্কুল নতুন শিক্ষানীতিৰ লক্ষ্য পূৰণৰ বাবে মান সম্পন্ন কৰি গঢ়ি তোলা হ'ব 15,000 বিদ্যালয় আৰু শিক্ষকৰ মান নিৰূপণৰ বাবে আৰম্ভ হ'ব ৰাষ্ট্ৰীয় পেছাগত মানক আৰু অনেক বাতৰি আছে গুৰুত্বপূৰ্ণ বাতৰি বক্স হিচাপত স্থান পাইছে যে সেনাৰ হাতত বন্দী চুকি আৰু ৰাষ্ট্ৰপতি উইন মিণ্ট ম্যানমাৰত পুনৰ সামৰিক অভ্যুত্থান ভাৰতৰ প্ৰতিবাদ আমেৰিকাৰ হুংকাৰ আৰু দেশখনলৈ গণতান্ত্ৰিক ব্যৱস্থা ঘূৰাই নানিলে কৰিব হস্তক্ষেপ বুলি বক্স হিচাপত এই বাতৰিয়ে স্থান পাইছে আমাৰ অসম বাতৰি কাকতখন লৈছো আৰু আমাৰ অসম বাতৰি কাকতখনত শিৰোনাম দখল কৰিছে যে কোভিড উত্তৰ বাজেটত স্বাস্থ্য আন্তঃগাঁথনিত গুৰুত্ব বজাৰত উল্লাস সেনসেক্স নিফটিৰ অভিলেখ বৃদ্ধি আৰু ভেকচিনৰ বাবে 35,000 কোটি টকা আৰু বক্স হিচাপত দিয়া আছে যে নিৰ্মলাৰ বাজেট বৃত্তান্ত বুলি আছে হাতত বাজেট লৈ নিৰ্মলা সীতাৰমণ এখন আলোকচিত্ৰ আছে আৰু সুৰা পাইলৈ সংবাদ বুলি ইয়াতে প্ৰকাশ পাইছে পুনৰ ব্যাপক মূল্য বৃদ্ধি হ'ব সুৰাৰ আৰু ইন্ধনৰ মূল্য বৃদ্ধি নকৰা আশ্বাস দিলে লগতে আন এখন আলোকচিত্ৰ আছে যে সোমবাৰে আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন আমিনগাঁৱত এক চৰকাৰী অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সতীৰ্থ মন্ত্ৰীজনৰ মুখত গুজি দিছে বাৰ্থডে কেক আৰু এই আলোকচিত্ৰখনে স্থান পাইছে আৰু ডোনাৰ NECৰ বাজেট হ্ৰাস কাগজ কলে জীৱন নাপায় বান সমস্যাই মুঠেই গুৰুত্ব নাপালে আৰু ফোনমুখী অসম বংগৰ চাহ শ্ৰমিকৰ বাবে 1,000 কোটি টকা আৰু যেটো ৰাজ্যজুৰি আছুৰ কা বিৰোধী বিক্ষোভ জলিল পুত্তলিকা আৰু সোমবাৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে আছুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে কাৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে ৰাজ্যজুৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু এই আলোকচিত্ৰখন আছে যে ৰাজপথত জুই সোমবাৰে ৰাজ্যজুৰি আছুৱে জ্বলালে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী পুত্তলিকা আৰু এই আলোকচিত্ৰখন গুৱাহাটীৰ লগতে যেহেতু ম্যানমাৰৰ বাতৰিটো আছে ম্যানমাৰৰ গণতন্ত্ৰৰ সম্পৰীক্ষা শেষ সেনাৰ অভ্যুত্থান ৰাষ্ট্ৰপতি চি গোপন স্থানত বন্দী কৰা হৈছে এই বাতৰিটো আছে
আৰু কনিষ্টেবলৰ চাকৰিক লৈ জালিয়াতি ক্ৰাইম ব্ৰাঞ্চৰ জালত যুৱক সেই বাতৰি আছে আনে বাতৰি আছে বক্স হিচাপত স্থান পাইছে যে বিদ্ৰোহী কৃষকক ৰুধিবলৈ দিল্লীৰ পথত হানিত গজাল বিদ্ৰোহ নিয়ন্ত্ৰণৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে এইবাৰ চৰকাৰে কাৰণ বিদ্ৰোহী কৃষকক ৰুধিবলৈ এতিয়া দিল্লীৰ পথত হানিত গজাল বুলি প্ৰকাশ পাইছে আৰু এই সপ্তাহতে ভোটৰ দিন বাৰ আনুষ্ঠানিক ঘোষণা কৰিব আয়োগে নিৰ্বাচনী আয়োগে সেই বাতৰি আছে আৰু মহানগৰীত দুখনকৈ স্বয়ংক্ৰিয় ফুড ব্ৰিজ উদ্বোধন আমন্ত্ৰণেই নাপালে গুৱাহাটী উন্নয়ন মন্ত্ৰীয়ে বুলি এক বাতৰিয়ে স্থান পাইছে উদ্বোধন কৰি চলন্ত ফুড ব্ৰিজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আধুনিক ফুড ব্ৰিজ গুৱাহাটীৰ GS ৰোডত নতুন অলংকাৰ বুলি এই বাতৰি স্থান পাইছে দৈনিক অগ্ৰদূত বাতৰি কাকতখন লৈছো আৰু দৈনিক অগ্ৰদূত বাতৰি কাকতখনতো যি নিৰ্বাচন বাজেটৰ যি বাতৰি সেই বাজেটৰ বাতৰিয়ে স্থান পাইছে যে স্বাস্থ্য কৃষি নিৰ্বাচনমুখী বাজেট বুলি প্ৰকাশ পাইছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমলৈ ৩৬,০০০ কোটি টকা যেটো ঘোষণা কৰিছে এই বাতৰিয়ে স্থান পাইছে আৰু অসম পশ্চিমবংগৰ চাহ শ্ৰমিকৰ বাবেও পুঁজি আবণ্টন কৰা হৈছে আৰু সীতাৰমণৰ বাজেটক আদৰণি জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু অপৰিৱৰ্তিত ৰোল আয়কৰ গাঁথনি ৭৫ বছৰ ঊৰ্ধ্বলৈ আয়কৰ ৰেহাই দিয়া হৈছে আৰু ৰাজকোষত অধিক চাপ নিদিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আৰু প্ৰথমবাৰলৈ কাগজবিহীন বাজেট টেবলেটত আনি পৰিৱেশন নিৰ্মলা সীতাৰমণৰ আৰু বাজেটৰ লগতে বিত্তমন্ত্ৰীৰ পোছাকো চৰ্চাত বুলি প্ৰকাশ পাইছে আৰু বাজেটত কৰোনা প্ৰতিষেধকৰ বাবে আবণ্টন দিয়া হ'ল ৩৫,০০০ কোটি টকা আৰু দেশত শীঘ্ৰেই উপলব্ধ হ'ব আন দুবিধ টিকা বুলি মন্তব্য নিৰ্মলা সীতাৰমণৰ অনেক ইতিবাচক বাতৰি আছে যে অহা ডিচেম্বৰত মহাকাশলৈ উৰা মাৰিব ভাৰতৰ মানৱবিহীন গগনযান ৰাছিয়াত প্ৰশিক্ষণৰত 4জন আৰু বাজেটত এই ঘোষণা কৰিছে নিৰ্মলা সীতাৰমণে আৰু ফিটনেছ পৰীক্ষাত ব্যৰ্থ হলে বাতিল হ'ব পুৰণি গাড়ী বাহন ক্ৰয়ৰ সংখ্যা বৃদ্ধিৰ বাবে বাজেটত ঘোষণা কৰিছে এই গুৰুত্বপূৰ্ণ খবৰটোৱে স্থান পাইছে বক্স হিচাপত অনেক বাতৰি আছে যে দৈনিক ৫,০০০ লোক বিজেপিলৈ প্ৰাৰ্থী বাছনিৰ বাবে ৪টাকৈ জৰীপ অব্যাহত ৰাজ্যত বুলি মন্তব্য ৰঞ্জিত দাসৰ আৰু এনৰেগা কেন্দ্ৰই আবণ্টন দিয়া কৰ্মদিন নিৰ্ধাৰিত সময়ৰ পূৰ্বে সম্পূৰ্ণ কৰা হ'ল আৰু সাফল্যৰ বাবে গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু অসমীয়া খবৰ বাতৰি কাকতখনতো ইয়াতে প্ৰকাশ পাইছে যে ধন খৰচৰ চমকেৰে নিৰ্মলাৰ বাজেট বুলি প্ৰকাশ পাইছে বিধ্বস্ত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ মহামন্ত্ৰ নিৰ্মলা সীতাৰমণৰ আৰু দেশৰ ৬ স্তম্ভ সুস্বাস্থ্য আন্তঃগাঁথনি সামূহিক উন্নয়ন মানৱ সম্পদ উদ্ভাৱন ন্যূনতম চৰকাৰ সৰ্বাধিক প্ৰসাৰণত গুৰুত্ব আৰু সুস্বাস্থ্যই পালে আগস্থান কোভিড ভেকচিনৰ বাবে ৩৫,০০০ কোটি ঘোষণা কৰা হৈছে আৰু লক্ষ্য নিৰ্বাচন অসম বংগৰ চাহ শ্ৰমিক শিশু মহিলালৈ ১,০০০ কোটি টকাৰ পেকেজ এক গুৰুত্বপূৰ্ণ খবৰ লগতে ৩৬,০০০ কোটি টকাৰ পথ প্ৰকল্পৰে ৰাজ্যত ৩ বছৰ নিৰ্মাণ হ'ব ১৩০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ বক্স হিচাপত এক গুৰুত্বপূৰ্ণ খবৰ আছে যে প্ৰাথমিক স্কুলৰ ঠিকাভিত্তিক শিক্ষকলৈ গ্ৰেড পে ৰাজ্য চৰকাৰৰ এক সুখবৰ আৰু সৰ্বস্তৰ বিকাশত গুৰুত্ব যি বাজেট সেই বাজেটক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু বাজেটক বাস্তৱমুখী জনমুখী উন্নয়নমুখী আখ্যা দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীয়ে সমালোচনা কৰিছে যে কেৱল ধনীৰহে পকেট গৰম হ'ব বুলি বাজেটক কটাক্ষ কৰিছে ৰাহুল গান্ধীয়ে লগতে বাজেটক সমালোচনা কংগ্ৰেছ আজমল অজাপ গণমৰ্চাৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ আৰু ম্যানমাৰত সামৰিক অভিযান ক্ষমতাচ্যুত চৰকাৰ গৃহবন্দী চেঞ্চেলৰ অং সান সু কি আৰু সোমবাৰে সংসদৰ অধিৱেশনৰ পূৰ্বে সেনাবাহিনীয়ে নিজৰ হাতলৈ নিলে শাসন যন্ত্ৰ আৰু যি আলোকচিত্ৰখন আছিল যিহেতু সোমবাৰ দিনটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আছিল আৰু সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫২ বছৰীয়া জন্মদিনত কেক খুৱাই শুভাশীষ যাচিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনেক আলোকচিত্ৰ আছে আছুৰ যি প্ৰতিবাদ ছাত্ৰকৰ্মীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ আৰু আলোকচিত্ৰখন আছে আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ আতিশয্য আৰু পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰিছে এই আলোকচিত্ৰখনে স্থান পাইছে আনেক বাতৰি আছে যে জাতিৰ ব্যক্তিত্ব সামৰ্থ্য সাহিত্যত প্ৰতিফলিত হ'ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু কলেজৰ বিনামূলীয়া নামভৰ্তি পাঠ্যপুথি ক্ৰয় সাহিত্য সভাসমূহ লেখক সম্বৰ্ধনাৰ বিত্তীয় অনুদান প্ৰদান কৰা হৈছে দৈনিক জনমভূমি বাতৰি কাকতখন লৈছো আৰু দৈনিক জনমভূমি বাতৰি কাকতখনতো শিৰোনাম দখল কৰিছে যে অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা সংসদত ২০২১-২২ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰা হ'ল বক্স হিচাপত আছে যে ৰেলৱেৰ বাবে ১.১০ লাখ কোটি টকা ঘোষণা আৰু ২০২৩ চনৰ ভিতৰত সকলো ব্ৰডগজ পথৰ বৈদ্যুতিকৰণৰ লক্ষ্য আৰু ৰেল বাজেট দাখিল কৰা হৈছে আৰু যেহেতু সৰ্বানন্দ সোণোৱালে প্ৰশংসা কৰিছে এই বাজেটক বাস্তৱমুখী জনমুখী আৰু উন্নয়নমুখী বাজেট বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেই প্ৰতিক্ৰিয়াই স্থান পাইছে আৰু কেন্দ্ৰীয় বাজেটত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে
হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে এই বাতৰি আছে অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে 1000 কোটি টকাৰ যি পেকেজ ঘোষণা কৰিছে লগতে বাজেটৰ অন্তৰত গাঁও কৃষক বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু অৰ্থনীতি শক্তিশালী হ'ব বুলি মন্তব্য ৰাজনাথ সিঙৰ লগতে বাজেট আত্মনিৰ্ভৰ ভাৰতৰ পথ প্ৰদৰ্শক বুলি অমিত শাহে মন্তব্য কৰিছে আৰু কেইটামান বৃহৎ কোম্পানীক লাভৰ সুযোগ দিয়া বাজেট বুলি কিন্তু মন্তব্য আগবঢ়াইছে সমালোচনা কৰিছে বাজেটক অৰবিন্দ কেজৰিৱালে আৰু ভাৰতৰ সম্পত্তি পুঁজিপতিক অৰ্পণ কৰা আঁচনি চৰকাৰ বুলি মন্তব্য ৰাহুল গান্ধীৰ আৰু দূৰদৃষ্টিহীন বাজেট টিএমচিৰ এই মন্তব্য আৰু দেশক বিক্ৰী কৰা বাজেট বুলি তেজস্বী যাদৱে মন্তব্য কৰিছে আৰু ফুপুলা দাবীৰে পূৰ্ণ বাজেট বুলি মায়াৱতীৰ যি মন্তব্য সেই মন্তব্য স্থান পাইছে আৰু জেবি কলেজৰ অধ্যাপক নিযুক্তিত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ভাষাত দক্ষতা থকা প্ৰাৰ্থীয়ে নাপালে অগ্ৰাধিকাৰ আৰু ৰাজ্য চৰকাৰ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশ উলংঘা কৰা হৈছে দ্য আছাম ট্ৰিবিউন বাতৰি কাকতখন লৈছোঁ আৰু আছাম ট্ৰিবিউন বাতৰি কাকতখনত শিৰোনাম দখল কৰিছে যে স্পেণ্ডিং বুষ্ট টু লিফ্ট পেণ্ডেমিক হিট ইকনমি সীতাৰমন প্ৰেজেন্টছ বাজেট 2021 and says to finance agri infra no sense in tax rates outlay for healthcare doubled and rupees 20,000 crore recapitalization of PSU banks and buses go paperless আৰু এয়া আছিল ৰাজ্য কেইখনমান আগশাৰীৰ বাতৰি কাকত কি বাতৰি কাকতত কি গুৰুত্বপূৰ্ণ বাতৰিসমূহ স্থান পালে আমি আপোনালোকক জনালো কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই কবৰীয়া বিদায় লৈছোঁ ধন্যবাদ